পৰিৱৰ্তনৰ যাত্ৰা তিনিচুকীয়াত ভৰি দিছে আৰু প্ৰথম দিনৰ পৰাই আমি দেখা পাইছোঁ যে অসমৰ সমাজৰ প্ৰতিটো বৰ্গই আমাক স্বাগতম জনাইছে, শুভেচ্ছা জনাইছে আৰু সেইটোৱে এটা ইংগিত যে আমি সকলোৱে একগোট হৈ এখন নতুন বৰ অসমৰ আমি কল্পনা কৰিছোঁ, যি অসমৰ ভিতৰত এজন ঘৰৰ উন্নয়ন নহয় বা এজন মানুহৰ পৰিয়ালৰ উন্নয়ন নহয়, সকলৰ উন্নয়ন হ'ব, এজনৰ অসম নহয় আমাৰ অসম হ'ব, এনেকুৱা এটা সংকল্প লৈ আমি সকলোৱে আগবাঢ়ি গৈছোঁ। আমাৰ যাত্ৰাৰ উদ্দেশ্য হ'ল যে অসম এজনৰ নহয় সকলৰ হ'ব লাগে, এজন পৰিয়ালৰ উন্নয়ন নহয় সকলৰ পৰিয়ালৰ উন্নতি হোৱাটো আমি বিচাৰোঁ, আমাৰ অসম হ'ব লাগে এজনৰ নহয়। এই সংকল্প মই ভাবিছোঁ ৰাইজৰ মাজত বেছি জনপ্ৰিয় হৈছে। অলপ আগতেই ক'লোঁ যে কথাবোৰ চলি আছে, সম্ভাৱনা আছে আৰু কিছু মনত প্ৰশ্নও উত্থাপন হৈছে। তেওঁলোকে কিছু বিধায়কৰ লগত যি সিদ্ধান্ত আগবঢ়াইছে এইকেইটা দিনৰ ভিতৰত, এইকেইটাও লৈ ৰাইজৰ মনত প্ৰশ্ন আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বাৰম্বাৰ অভিযোগ উত্থাপন হৈ আছে, কিন্তু আজি পৰ্যন্তলৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নহয়, কিন্তু তেওঁৰ প্ৰপাৰ্টিক লৈ পেলাই যথেষ্ট অভিযোগ উত্থাপন হৈ থাকে। এইবাৰ প্ৰতি উত্তৰটো কেনেকুৱা পাব এই নিৰ্বাচনত, 2026 চনৰ নিৰ্বাচনত? সমগ্ৰ অসমৰ ৰাইজে জানে যে দুখীয়া মানুহবোৰ ভূমি পট্টা পোৱা নাই, কিন্তু এটা বিশেষ পৰিয়ালৰ ওচৰত অসমৰ প্ৰায় 12,000 বিঘা মাটি তেওঁলোকৰ নামত আছে। মানুহবোৰ জানিবলৈ বিচাৰে এনেকুৱা কেনেকৈ হ'ল, চবেই জানিবলৈ বিচাৰে আৰু আমিও চৰকাৰ অহাৰ পিছত গোটেইখিনি কথা ফাদিল কৰিম। বিভিন্ন ধৰণৰ আঁচনি দি থাকে, বিভিন্ন